শিৱসাগৰত জহি খহি গৈছে প্ৰাচীন কীৰ্তিচিহ্ন। তাজপাতৰ দৰে খহিছে শিৱসাগৰৰ জয়সাগৰস্থিত ঐতিহাসিক হৰগৌৰী দৌলৰ ইটা। চুঙা বাদুলি পঁইতাচোৰাৰ আশ্ৰয়স্থললৈ পৰিণত ঐতিহাসিক দৌলটো। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালতেই ১৭শ শতিকাত নিৰ্মাণ কৰা হৰগৌৰী দৌল বৰ্তমান সঠিক সংৰক্ষণৰ অভাৱত জহি খহি গৈছে। ঐতিহাসিক দৌলটোৰ ভিতৰভাগৰ ওপৰৰ অংশৰ পোৰামাটিৰ ইটাসমূহ টুকুৰা টুকুৰকৈ খহি তলত সৰি পৰিছে। সঠিক সংৰক্ষণৰ অভাৱত চুঙা বাদুলি পঁইতাচোৰাৰ আশ্ৰয়স্থললৈ পৰিণত হৈছে ঐতিহাসিক দৌলটো। অথচ নীৰৱ দৰ্শক অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগ, ভাৰতীয় পুৰাতত্ত্ব বিভাগ। ইপিনে ঐতিহাসিক সম্পদৰ এনে দুৰাৱস্থাৰ পিছতো অসম প্ৰত্নতাত্ত্বিক বিভাগ, পুৰাতত্ত্ব বিভাগে কোনো সঠিক পদক্ষেপ নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শীঘ্ৰেই হৰগৌৰী দৌলৰ সংৰক্ষণৰ বাবে উচিত পদক্ষেপ লোৱাৰ দাবী জনাইছে সংগঠন দুটাই। পূৰ্বপুৰুষসকলে বনাই থৈ যোৱা যিসমূহ কীৰ্তিচিহ্ন আছে, এইবোৰ আচলতে সংৰক্ষণৰ অভাৱত জহি খহি পোৱা দেখিবলৈ পোৱা গৈছে। এইটো যি হৰগৌৰী দৌলটো আছে, হৰগৌৰী দৌলটো আপোনালোকে চাওক, চপৰা চপৰকৈ মাটি খহি আহিছে আৰু ইয়াত নিমচাপ নিগনিয়ে বাঁহ লৈছে। আমি বিভিন্ন সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰি আহিছোঁ যে আপোনালোকে পুৰণা কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক, কিন্তু চৰকাৰখনে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লোৱা নাই। আজি এইটো বুলিয়ে নহয়, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এনে কীৰ্তিচিহ্ন আছে, এইসমূহ সংৰক্ষণ কৰাত চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। আমি পোনে পোনে ইয়াৰ পৰা দাবী জনাইছোঁ যে আপোনালোকে এইসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। সংৰক্ষণৰ অভাৱত কিন্তু এইবোৰ জহি খহি অতি সোনকালে শেষ হ'ব। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।